সচি সাক্ষী মোৰ জীৱনত কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী। পূজা দিনতহে আছিল, দিনত অহা হ'লে পূজাত অহা যেন লাগিলহেঁতেন। অন্য সময়ত আহিলে কিবা স্বাৰ্থত অহা যেনহে লাগে। এতিয়া কি স্বাৰ্থত আহিছা সেইটোহে নুবুজিলোঁ। তুমি কি ভাবিছা মই বাচ্চা? মই বাচ্চা নহয়, এইটো মোৰ ঘৰ। ইয়াত কেতিয়া আহিব লাগে আৰু কেতিয়া যাব লাগে মই জানো। কোৱা, ইমান ৰাতিপুৱাই ফোন কৰিলে যে? আচলতে তোমাৰ লগত মোৰ কথা কেইটামান পাতিব লগা আছে। ঠিক আছে, মই গৈ আছোঁ। দেউতা চাহ। আমাক দি তুমিও বহি যোৱা একেলগে। নালাগে দেউতা, লক্ষী আছে নহয়, তাৰ লগতে মই পাছত খাম। খুৰী চাহ ল'ব। দেউতা বহা। ব্ৰেকফাষ্টটো কৰি লোৱা, বহা। নাখাওঁ, মই বাহিৰতে খাম। তই বাহিৰত কিয় খাবি? ব্ৰেকফাষ্ট ৰেডি নোহোৱা হ'লেও বেলেগ কথা আছিল। বহ খাই যা। ক'ৰবালৈ ওলাই গ'লে এনেকৈ সুদা মুখে যাব নাপায়। মোৰ ভোক নাই এতিয়া। এইবোৰ কি হৈছে সাক্ষী? বাবা এনেকৈ একো নোখোৱাকৈ যে ওলাই গ'ল? জ্বৰ হোৱাৰ পিছৰে পৰাই তেওঁ মোক একো নোকোৱা হৈছে আইতা। মানুহজনো সলনি হৈছে। কি হৈছে মই একো বুজি পোৱা নাই। চিন্তা কৰিব নালাগে, মই অফিচত তাৰ লগত কথা পাতিম। তই পাতিব নালাগে, সাক্ষীয়ে ৰাতি পাতক। গিৰিয়েকৰ মনত কি চলি আছে তাকেই যদি জানিব নোৱাৰে তেতিয়াহ'লে তাই কিহৰ পত্নী? নহয় মা, সাক্ষীক সি সকলো কথা ক'বলৈ বেয়াও পাব পাৰে। মই সুধিলে নিশ্চয় ক'ব। নালাগে দেউতা, মই ৰাতিলৈ আহিলে সুধিম। তই এইবোৰ কথাত মোৰ নঘমাবি। আৰু বিকিক তই অফিচলৈ লৈ যাবি আজি। বাবাক অফিচৰ কামৰ বেছি বোজা নিদিয়াই ভাল। তাক অলপ ৰেষ্টৰ প্ৰয়োজন, বুজিছ নহয়? ইমান দৌৰাদৌৰিকৈ কিয় মাতিছা? কিবা ডাঙৰ কথা নেকি? নতুন নহয়, পুৰণাই। তুমি শুনি বেয়া পাবা, কিন্তু মই কমেই। ইমান ছাছপেন্স দি নাথাকিবাচোন। যি ক'ব আছে চিধা চিধিকৈ ক'ব। তুমি কৃষ্ণক লগ কৰা, কথা পতা, এইবোৰ বন্ধ কৰা। বাট ৱাই? ইটছ মাই লাইফ। য়েছ, আই ন' ইটছ ইয়'ৰ লাইফ। বাট মই কৃষ্ণক ভাল নাপাওঁ। সি ধ্বংস হোৱাটো মই বিচাৰোঁ। হোৱাট? আৰ ইউ মেড? মই কৃষ্ণৰ বিষয়ে এটা শব্দও কাৰো মুখত বেয়াকৈ শুনিব নিবিচাৰোঁ। আৰু তুমি মোৰ ওচৰত কৈ আছা তাক ধ্বংস কৰাৰ কথা। তুমি মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা। ন' ৱে। তোমাৰ নিচিনা পাগল এটাক মোৰ ফ্ৰেণ্ডছ বনাই পিনে মই ভুল কৰিলোঁ। কৃষ্ণা, মাইণ্ড ইয়'ৰ লেংগুৱেজ। Shut up! You mind your language. নেক্সট টাইমৰ পৰা কৃষ্ণৰ বিষয়ে যাতে এটা শব্দও নুশুনো। কৃষ্ণা! তুমি চিন্তা নকৰিবা বুলি ক'লে সকলো ঠিক হৈ নাযায়। মই তোমাৰ দেউতা, তোমাৰ ভাল হোৱাটো মই বিচাৰোঁ। বৰ্তাই ঠিকেই কৈছে দাদা, আমি সকলোৱেতো তোৰ ভাল হোৱাটো কামনা কৰোঁ। ঠিকেই আছোঁ মই, ইমান বেছি চিন্তা কৰিব নালাগে মোৰ কাৰণে। তোমাৰ আচলতে হৈছে কি? মোৰ তেনেকুৱা একো হোৱা নাই দেউতা। কেৱল এটা কথাত মই নিশ্চিত হৈছোঁ, কোনোবাই সুখৰ কাৰণে কান্দে আৰু কোনোবাই দুখত। আচৰিত জীৱনৰ এই পৰিক্ৰমা। কোনোবাই বিশ্বাসৰ কাৰণে কান্দে আৰু কোনোবাই বিশ্বাস কৰি কান্দে। কৃষ্ণা, তুমি ঘৰলৈ যোৱা।
কিবা জৰুৰী কাম থাকিলে বিকিক বুজাই দিবা, সি চম্ভালিব। মই ইমান সোনকালে ঘৰলৈ নাযাওঁ দাদা, অফিচৰ কামখিনি শেষ কৰিহে যাম। কৃষ্ণ, সি কিয় বুজি উঠা নাই? তাক অকণমান ৰেষ্টৰ প্ৰয়োজন। চেচে ভাবিছিলোঁ আজিৰ পৰা অফিচত অলপ মালিকৰ দৰে কাম কৰিবলৈ পাম, চব হাৱা হৈ গ'ল বে। আই যোৱা সময়টো এতিয়াহে হৈছে। মাৰ মনত সাক্ষীৰ বিষয়ে আৰু বেয়া কথা সোমাব লাগিব। প্ৰয়োজন হ'লে ফটো আৰু ভিডিঅ'টোও দেখুৱাব লাগিব। ঠিক কৈছ, এইটোৱে আমাৰ বাবে উচিত সময়। কৃষ্ণইতো সাক্ষীক একো বুলিয়ে নাভাবে। ৰাইট। মাৰ মনত সাক্ষীৰ প্ৰতি খং বাঢ়িছে। যি দেখিছোঁ আমি খেলিব বিচৰা খেলখন আমাৰ হাতৰ মুঠিলৈ আহিছে। এইটো সুবিধা আমি ল'ব লাগিব। নিজৰ প্ৰাপ্য আদায় কৰিবলৈ আৰু বেছি দূৰ নাই। মায়ে বিকিক অফিচলৈ যাবলৈ দিয়া কোৱা কথাটোত ইয়াৰ প্ৰমাণ। কিন্তু সি মূৰ্খই একো ওলট পালট নকৰিলেই হ'ল। নকৰে, বিশ্বাস ৰাখ। মই তাক সকলো বুজাই পঠিয়াইছোঁ। কিয় এনেকৈ চাইছ যে? তই তাক ইমান কম সময়ত কি বুজাই পঠালি মই ভাবিয়ে পোৱা নাই। চা ভণ্টি, আমি যিখন খেল খেলিব বিচাৰিছোঁ সেইখন ইমান সহজ নহয়। সেই খেলখনত জিকিবলৈ আমি বহুত কষ্ট কৰিব লাগিব। মানুহে সফলতাৰ পিছত দৌৰি লাভ নাই। তই যদি সঁচাকৈ সফল হ'ব বিচাৰিছ তেন্তে খন্তেক জিৰণি ল আৰু ভাব তই কি ভাল পাৱ আৰু কিহত বিশ্বাস ৰাখ। এতিয়া দেখিবি সফলতা তোৰ পিছত দৌৰিছে। তই তাক এনেকৈ কৈছিলি নে? আৰু সি বুজিলে? চিয়ৰ নহয়, কিন্তু কিছু পৰিমাণেতো বুজিছে। মোৰ বুকুখন এতিয়াহে পাতল পাতল লাগিছে। তই যে তাক সঠিক পথত আনিব পাৰিবি সেয়া মই নিশ্চিত। আইতা কিবা কৰি আছে? দৰকাৰী কাগজ এখন বিচাৰি আছোঁ, পোৱা নাই। মই চাই দিওঁ নেকি? নালাগে, তুমি তোমাৰ কাম কৰাগৈ। আপোনাৰ ৰুমটো পৰিষ্কাৰ কৰি বেডশ্বীটখন সলাই দিওঁ নেকি আইতা? নালাগে, মোৰ কোঠা পৰিষ্কাৰ কৰিব নালাগে। সেইবোৰ কৰিবলৈ লক্ষী আছে। আগতে বাবাৰ সৈতে নিজৰ সম্পৰ্কটো পৰিষ্কাৰ কৰা। কি হৈ আছে এইবোৰ? মই কি কৰিলে ভাল হ'ব আপুনিয়ে কওকচোন আইতা। দুয়োজনে একেলগে থাকোঁ যদিও দুয়োৰে মাজত বহুত ব্যৱধান। মোক তেওঁ একোৱেই নকয়। মোৰ ভুলটো কি মই সুধিলেও একো নকয়। ভুলটো জানিলেহে মই নিজকে শুধৰাব পাৰিলোহেঁতেন। কিন্তু এনেকৈ মোৰ পৰা আঁতৰে আঁতৰে থাকি তেওঁ কি প্ৰমাণ কৰিব খুজিছে মই একো বুজি পোৱা নাই আইতা। হ'ব, বাবা অফিচৰ পৰা আহিলে মোৰ কোঠালৈ পঠিয়াই দিবা। এতিয়া তুমি যোৱা। হ'ব। তুমি কি কৈছা? মই তোমাক বুজা নাই নে বুজিবলৈ চেষ্টাই কৰা নাই? সেইটো সময় বুজাই দিব, যেনেকৈ আজি মোক বুজাই দিছে। তুমি তোমাৰ মতে চলা, মোক মোৰ মতে চলিবলৈ দিয়া। তোমাৰ যি মন যায় তাকে কৰা, আৰু মোৰ যি মন যায় মই তাকে কৰিম। কৃষ্ণ সাক্ষী সি ক'লে মই চব কথা মানি চলিব নোৱাৰোতো। সেইদিনাখন তাক শৰ্মাই দিবলৈ মন গৈছিলে। থাৰ্ড ক্লাছ কৰবাৰ মাহী, মই তাৰ লগত আৰু একো সম্পৰ্ক ৰাখিব নোৱাৰোঁ। পাগলী হৈছা নেকি তুমি? ৰক্তিমৰ কাৰণেই তুমি কৃষ্ণৰ অলপ হ'লেও ওচৰ চাপিব পাৰিছা। সম্পূৰ্ণকৈ পৰা নাই দিয়াচোন। কিন্তু এতিয়া যদি ৰক্তিমে তোমাক সহায় নকৰে তেতিয়াহ'লে কৃষ্ণৰ লগত তোমাৰ সম্পৰ্ক ইতি পৰিব। এতিয়া বাকী থাকিল কৃষ্ণ আৰু সাক্ষীৰ সম্পৰ্কৰ কথা। তাততো ফণিদা আছে কৃষ্ণ আৰু সাক্ষীৰ সম্পৰ্ক ঠিক কৰিবলৈ, আৰু গিৰিয়েক ঘৈণীয়েকৰ সম্পৰ্কহে লগে লগে ঠিক হৈ যাব। সাক্ষী আৰু কৃষ্ণৰ ছেপাৰেট নোহোৱালৈকে তুমি ৰক্তিমৰ মতে চলিব লাগিব।
ৰক্তিমে যি কয় তুমি তাকে মানিব লাগিব। কিন্তু সি কৃষ্ণ ধ্বংস হোৱাটো বিচাৰে। যদি সি কৃষ্ণৰ কিবা অঘটন ঘটায়, সেইকাৰণেতো তোমাক তাৰ লগত থাকিবলৈ কৈছোঁ। তুমি আঁতৰি আহিলে ৰক্তিমে কি কৰে ঠিক নাই। লগত থাকিলে অন্ততঃ কণ্ট্ৰলত ৰাখিব পাৰিবা। যেনেকৈ মন যায় তুমি তেনেকৈয়ে তাক ইউজ কৰিব পাৰিবা। কিন্তু সি যে কৃষ্ণক লগ পোৱাটো নিবিচাৰে। আৰে কৃষ্ণক লগ পোৱা কথাটো ৰক্তিমক নকলেই হ'ল, বাছ প্ৰব্লেম ছল্ভ। আহিলা তুমি? তুমি মোক কি কথাত বেয়া পাই আছানো? আজি এসপ্তাহে মই লক্ষ্য কৰি আছো তুমি মোক ভালকৈ মতা নাই। তুমি মোক ক'লেহে মই জানিম মোৰ ভুলটো ক'ত। ৰবা, সদায় তুমি এনেকে মোৰ পৰা পলোৱা, কিন্তু আজি নহ'ব। আজি মোক ক'ব লাগিব কি হৈ আছে। কিবা এটাতো হৈ আছে যে খাটাং, কিন্তু তুমি ক'বা কি হৈ আছে। আমাৰ সম্পৰ্কটো কি ইমান থুনুকা নেকি যে কেৱল প্ৰত্যুত্তৰ দিবলৈহে আমি ইজনে সিজনৰ কথাবোৰ শুনো, বুজিবলৈ নহয়? বুজাৰ চেষ্টা অকলে কৰি লাভ নাই, দুয়োজনে সমানে কৰিব লাগে। তুমি কি কৈছা? মই তোমাক বুজা নাই নে বুজিবলৈ চেষ্টাই কৰা নাই? সেইটো সময় বুজাই দিব, যেনেকৈ আজি মোক বুজাই দিছে। তুমি তোমাৰ মতে চলা, মোক মোৰ মতে চলিবলৈ দিয়া। তোমাৰ যি মন যায় তাকে কৰা, আৰু মোৰ যি মন যায় মই তাকে কৰিম। আৰু এটা কথা মনত ৰাখিবা, জীৱন সংগিনী ধুনীয়া নহয়, সঁচা হ'ব লাগে। মই যি ক'ম মন দি শুনা। মাহী পেহীৰ লগত কথা পাতিবলৈ বহুত সময় পাবা, কিন্তু বাবাৰ লগত সম্পৰ্ক ঠিক কৰিবলৈ তোমাৰ হাতত সময় তেনেই কম। কৃষ্ণ সাক্ষী সাক্ষী আৰু কৃষ্ণৰ মাজত নিশ্চয় কিবা এটা লাগিছে। আপুনি ইমান চিয়ৰলি কেনেকৈ ক'লে কথাটো? মই তাইলৈ ফোন কৰিছিলোঁ, তাইৰ কথাতে গম পালোঁ তাই মেণ্টেলি অলপ ডিষ্টাৰ্ব হৈ আছে। সেইকাৰণে আপুনি ভাবি ল'লে কৃষ্ণ আৰু সাক্ষীৰ মাজত কিবা এটা লাগিছে বুলি। কিন্তু কথাটো বেলেগতো হ'ব পাৰে। মোৰ মনে নকয়, মই তাইক সুধোঁতে কিন্তু তাই একো নক'লে। তুমি তাইক এবাৰ ফোন কৰিবাচোন, তাই হয়তো তোমাক মনৰ কথাখিনি ক'ব। কি চিন্তা কৰিছা? আমি বাৰু তাইক সেইখন ঘৰলৈ বিয়া দি ভুল কাম কৰিলোঁ নেকি? এইবোৰ কি কথা কৈছা সুৰভি? সাক্ষীৰ বাবে সেইখন ঘৰেই উপযুক্ত। অঁ, গিৰিয়েক ঘৈণীয়েকৰ মাজত কিবা এটা কাজিয়া পেচাল লাগিব পাৰে, সেইবুলি গোটেই ঘৰখনকে দোষাৰোপ কৰিব নোৱাৰি নহয়। আৰু যদি গিৰিয়েক ঘৈণীয়েকৰ মাজৰ কাজিয়া নহয় তেতিয়াহ'লে কি হ'ব? অঁ, তেতিয়াতো কথাটো বেলেগকৈ চিন্তা কৰিব লাগিব। ভাবিব লাগিব।
তোৰ কথা নাভাবি কাৰ কথা ভাবিব হা তোৰ হৈছে কি তই কবিনে তই মনে মনে থাকি নিজৰ লগতে মোকো কষ্ট দিছ চোৱা মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ কি হৈছে কোৱা না প্লিজ একেটা কথাকে বাৰে বাৰে কৈ নাথাকিবলৈ মই তোমাক কিমানবাৰ কৈছোঁ খঙেৰে এটা প্ৰব্লেম ছল্ভ নহয় বাবা মনে মনে থাকি তই নিজৰ লগতে আমাকো কষ্ট দিছ তেন্তে মই ঘৰৰ পৰা ওলাই যাবলৈ কোৱা সকলোৱে শান্তিত থাকিব যি মন যায় তাকে গৈ থাকিব পাৰিব সাক্ষী বাবাক ভালকৈ চম্ভালিবা নহ'লে কোনদিনা হাতৰ পৰা ওলাই যাব তুমি গমেই নাপাবা ইয়াৰ নিশ্চয় কিবা এটা প্ৰব্লেম হৈছে নহ'লে কেতিয়াওতো মই তাৰ এই ৰূপ দেখা নাই সাক্ষী তুমি যিমান পাৰা বাবাৰ মনটো বুজিবলৈ যত্ন কৰা মাহীয়ে ফোন কৰিছে ফোন কাটা মই যি ক'ম মন দি শুনা মাহী পেহীৰ লগত কথা পাতিবলৈ বহুত সময় পাবা কিন্তু বাবাৰ লগত সম্পৰ্ক ঠিক কৰিবলৈ তোমাৰ হাতত সময় তেনেই কম মনত ৰাখিবা মাটিৰ পাত্ৰ এটা পৰি গ'লে তাক জোৰা লগোৱাটো যিমান কঠিন ঠিক তেনেধৰণেৰে সম্পৰ্ক এটা ভাঙি গ'লে তাক জোৰা লগোৱাটো সিমানেই কঠিন তাৰ বাবে বিশ্বাসৰ সূতাডাল মজবুত কৰিব লাগিব